গুড মৰ্ণিং এভৰিৱান। কি কৰি আছে আপোনালোকৰ ভালনে? আশা কৰিছোঁ নিশ্চয় আপোনালোকে সকলোৱে ভালে আছে। আজি মই মৰ্ণিং কেক এটা বনাব লৈছোঁ। এই কেকৰ কাৰণে মই চুজি আৰু চেনি মিক্সাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। ইয়াৰ লগতে ৰিফাইন দিছোঁ আৰু গাখীৰ দি মিক্স কৰি লৈছোঁ। লগতে ইয়াত দিছোঁ বেকিং পাউডাৰ আৰু বেকিং ছ'ডা। তাৰ লগতে দিছোঁ মিক্স ড্ৰাই ফ্ৰুটছখিনি মিক্স কৰি দিছোঁ। এই ড্ৰাই ফ্ৰুট মিক্স কৰি লৈ মই 10 মিনিট ৰেষ্ট দি থৈ দিছোঁ। এয়া মই কুকাৰটো গেছত দি ফ্ৰী হিট কৰি থৈ দিছিলোঁ। এতিয়া মই নিমখ দিছোঁ। এতিয়া মোৰ কেক টিন নাই যিহেতু মই টিফিনতে কেক বনাবলৈ লৈছোঁ। ইয়াতে মই তেল অকণ দি গ্ৰীছ কৰি লৈছোঁ। এয়া মোৰ বেটাৰ ৰেডি হৈ গ'ল। এতিয়া মই টিফিনত দি দিছোঁ ভিতৰত। এতিয়া মই 20ৰ পৰা 30 মিনিটলৈ চাম, তাৰপিছতে কেকটো উলিয়াম। এয়া 30 মিনিট চোৱাৰ পাছত দেখিছে নহয় ইমান ধুনীয়াকৈ ওলাই আহিছে কেকটো। এতিয়া মোৰ কেক ৰেডি হৈ গ'ল। এতিয়া মই অলপ ঠাণ্ডা কৰি এয়া প্লেটত দি মোল্ড কৰি লৈছোঁ। কেকটো ঠাণ্ডা কৰিহে কাটিব দেই, গৰমে গৰমে কাটিলে কিন্তু কেকটো ভাঙি যাব। এয়া মই গৰমে গৰমে অলপ কাটি দিছিলোঁ, কিন্তু অলপ বেয়া হৈ গ'ল। সম্পূৰ্ণ ঠাণ্ডা কৰি কেকটো কাটিব। আপোনালোকেও ট্ৰাই কৰিবচোন, খাবলৈ বহুত সোৱাদ হয়। এতিয়া বাই।